নমস্কাৰ মই ধৰিত্ৰী প্ৰথমে আপোনালোক সকলোকে আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো অসমীয়া সমাজ জীৱন গঢ়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অৱদান অদ্বিতীয় মহাপুৰুষ জনাই আমাক ধৰ্ম দিলে গীত মাত বাদ্য ভাওনাকে আদি কৰি সকলো দি অসমীয়া জাতিটোক একত্ৰিত কৰিলে আজি আমি এনেজন ব্যক্তিক আপোনালোকৰ মাজলৈ লৈ আহিছো যিজন ব্যক্তিয়ে মহাপুৰুষ জনাৰ এই সৃষ্টিসমূহৰ উৰেটো জীৱন চৰ্চা অব্যাহত ৰাখিছিল তেখেতে হৈছে তেজপুৰ বিহগুৰি অঞ্চলৰ বিশিষ্ট গায়ন তথা ভাওনা শিল্পী শ্ৰীযুত ধনেশ্বৰ কোচ ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে ধনেশ্বৰ কোচ ডাঙৰীয়া নমস্কাৰ প্ৰথমে আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো মহাপুৰুষ জনাৰ অনবদ্য সৃষ্টি ভাওনা আপুনি উৰেটো জীৱন অব্যাহত ৰাখিলে তাৰ চৰ্চা গতিকে কেতিয়াৰ পৰা আপোনাৰ আৰম্ভ হৈছিল এই যাত্ৰা আপুনি কি ক'ব মোৰ জীৱনটোত বহুত দিনৰ পৰাই আছে কেতিয়াৰ পৰা প্ৰথম আৰম্ভ কৰিছিল ভাওনাৰ যদি মনত আছে অকমান যদি কৈ দিয়ে প্ৰায় 17 বছৰমান বয়সৰ পৰা 17 বছৰ হয় মোৰ জন্ম ইয়াতে হৈছে কলিতা গাঁৱতে হৈছে হয় আৰু তাৰপাছত 1962 চনত চাকৰিত সোমাইছোঁ চাকৰিত সোমাই পেলাই চাকৰি চলি থকা অৱস্থাটো মই ভাওনাত ভৰ্তি আছিলোঁ তাৰপৰা 72 চনত ৰিটায়াৰ হৈছোঁ 72 চনৰ পৰা বুলি এতিয়ালৈকে ভাওনা চাওনাৰ মাজতে যাওঁ আৰু হয় মহাপুৰুষজনাৰ সৃষ্টি অনবদ্য ভাওনাৰ হেৰাই যাব ধৰা গীত মাত আৰু যদি বচন আপোনাৰ পয়াৰ হয় আপোনাৰ যদি মনত আছে অকমান দৰ্শকৰ মাজলৈ আগবঢ়াইলে দৰ্শক এইটো কাৰ্য সাধিবাক নোৱাৰো খুবেই সুন্দৰ কেতিয়া ভাওনাৰ কেতিয়া এই পয়াৰ গোৱা হয় আচলতে এই মুনি কিবা মুনি চুনি আহিলে মুনিৰ আগত পৰি মানে ৰজা হলে পয়া গায় মহাপুৰুষজনাৰ অনবদ্য সৃষ্টি ভাওনাত বিভিন্ন গীতমাতসমূহ বিভিন্ন নামেৰে নামাকৰণ কৰা হৈছে আৰু এই ভাওনাৰ বিভিন্ন পৰিস্থিতিত এইসমূহ আচলতে গোৱা হয় আমি পুনৰবাৰ তেখেতৰ পৰা এটি সেই অনুযায়ী এটি গীত শুনিব বিচাৰিম আৰু সেই গীত ভাওনাৰ কি পৰিস্থিতিত গোৱা হয় তেওঁ সেই বিষয়েও আপোনালোকৰ সন্মুখত অৱগত কৰিব মই বিপদত পৰিছোঁ ভগৱানক মাতিছোঁ বিপদত পৰি পেলাই ভগৱানক যেতিয়া আৰাধনা কৰা হয় তেতিয়াও চন্দ্ৰপয়া মাতিব পাৰে নমো নমো মুনিবৰ আমাৰ বচন তোমাৰ কৃপাত মই হলো বলৱান যেতিয়া সৈন্যবিলাক যুদ্ধলৈ যাবলৈ ধৰিছে তেনেকুৱাতে এটা মানে সেই ৰজাটোৱে মানে সৈন্যবিলাকক শুনাই পেলাই গাইছে সেইটোকে দীঘৰপয়া বুলি ক'ব পাৰি আৰু শুনিও ক হয় নগণ আমাৰ বচন এইটো কাৰ্য সাধিবাক লাগে বহুত আৰু কাৰোবাক বিচাৰি গ'লেও কোনোবা যেনিবা ধৰা বনলৈ গ'ল বিচাৰি গৈছে
জেউতি গাব পাৰি হৰি হৰি কি বিধি লিখিলে কপালে এইটোৱে চাউনি গ'ল। আপুনি যিসমূহ ভাওনাত ভাও লৈছে তাৰে ভিতৰত কোনটো চৰিত্ৰত আপুনি আটাইতকৈ বেছি অভিনয় কৰিছে? আটাইতকৈ বেছি ৰজাৰ ভাও দিছিলোঁ। গতিকে ৰজাৰ ভাও দিওঁতে এই বচন ফাঁকি মাতিছিলোঁ। শুনিও ক মুনি সৈন্যগণ আমাৰ বচন, অতি শীঘ্ৰে যোৱা তুমি এই ৰাজ্যৰ ভৱন। হৰি হৰি কিনো বিধি লিখিলে ললাতে এ প্ৰাণ লিখিলে ললাতে। এইটো কি জয়ন্তী কোৱা হয়? ঊন জয়ন্তী। এইটো কেতিয়া কোৱা হয়? এই দুখতে গাব। দুখতে গাব। মই এটা বিলাপ গাম। হৰি হৰি কিনো বিধি লিখিলে ললাতে তোমাৰ বিহনে মোৰ প্ৰাণ ফাটি যাই ফাঁকি ডুমাৰি গাঁও। নমো নমো নাৰায়ণ নমো নমো নাৰায়ণ ধৰো চৰণত এই ৰোমানটো কেতিয়া কোৱা হয়? কেতিয়া কোৱা হয়? এই কোনোবা বিপদত পৰিলে ভগৱানক ভগৱানক বিপদটো যেতিয়া এজনী মাইকী মানুহৰ প্ৰেমত পৰে, যেতিয়া মানুহজনীক মানে বলৎকাৰ কৰিব ধৰে, তেতিয়া গায় আৰু। দিয়কচোন গাওক। শুনিও সুন্দৰীয়া মোৰ বচন। এইটো কি বুলি কয়? ৰূপক। এইটো মানে যেতিয়া প্ৰেমত পৰে তেতিয়া গায়। শুনিও সুন্দৰীয়া মোৰ বচন। দহবাৰ বিষম যেতিয়া কোনোবা এজন মৰিব,
কোনোবা ভায়েক বা কোনোবা তেতিয়া গায় আৰু হৰি হৰি কিনো বিধি হৰি হৰি কিনো বিধি লিখিলে ললাটে এইটো কি আছিলে দহবাৰী দহবাৰী খণ্ডৰূপক হৰি হৰি কিনো মোৰ কপালে লিখিলে স্তুতিটো কেতিয়া গোৱা হয় স্তুতি যেতিয়া আৰাধনা কৰা হয় ভগৱান স্তুতি দেই নমো নমো নাৰায়ণ তোমাৰ চৰণে এইটো স্তুতি পিতাল প্ৰণাম ঋষিব আমাৰ বচন এইটো পৰিয়ালটো কেতিয়া গোৱা হয় পৰিয়ালটো যেতিয়া দুখতে পৰা হয় দুখত পৰিলেও গাব পাৰি হয় হয় বিপদত পৰিও গোৱা হয় খুবেই ভাল লাগিলে আমি আজি অনুষ্ঠানটোত আপোনাক লগ পাই আৰু ইমানখিনি মহাপুৰুষজনাৰ সৃষ্টি ইমানখিনি সৃষ্টি আপুনি খুব সুন্দৰকৈ আচলতে দৰ্শকৰ মাজত আপুনি বৰ্ণনা কৰিলে গতিকে এয়াই নিশ্চয় নৱপ্ৰজন্মক সঁচাকৈ অনুপ্ৰাণিত কৰিব যিসমূহ আমাৰ মাজৰ পৰা বৰ্তমান সময়ত কিছু লুপ্ত কিছু হেৰাই যাবলৈ ধৰিছে সেই হেৰাই যোৱা সংস্কৃতিখিনি যিখিনি আপুনি ধৰি ৰাখিছে বা আজি দৰ্শকৰ মাজত আমি আগবঢ়াবলৈ পাই অত্যন্ত সুখী আৰু আপুনি অসুস্থতাৰ মাজতো আমাক সময় দিয়াৰ বাবে আমি আপোনাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো লগতে আপোনাৰ শৰীৰ যাতে সুস্থ হৈ উঠে আমি কুশলমে মংগলে থাকক আমি তাকে কামনা কৰিছো আৰু নিশ্চয় দৰ্শকসকলে আজিৰ অনুষ্ঠানটো উপভোগ কৰিলে বহুখিনি নজনা কথা শিকিলে নৱপ্ৰজন্মও নিশ্চয় এই অনুষ্ঠানটোৰ পৰা বহুখিনি উপকৃত হ'ব ভাওনা শিল্পীসকল সদায় জীয়াই থাকক আমি তাকে বিচাৰিছো এই অনুষ্ঠানটিৰ জৰিয়তে নৱপ্ৰজন্মৰ বহুখিনি দৰ্শক উপকৃত হ'ব বুলি আমি আশা কৰিছো আৰু যিসকল ভাওনা শিল্পী ভাওনাৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত সেই ভাওনা শিল্পীসকলেও উপকৃত হ'ব বুলি আমাৰ অনুষ্ঠানটোৰ পৰা আমি আশা প্ৰকাশ কৰিছো আমাৰ অনুষ্ঠান আজিলৈ ইমানেই পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ